নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ স্বাগতম জনাইছো। আজি মোৰ ফাৰ্ষ্ট ইউটিউব ভিডিঅ'। আজি মই ধোসাৰ ৰেচিপি এটা বনাব লৈছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ধোসা বনাবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰিলো আৰু কেনেকৈনো বনালো সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথমে ভাত খোৱা চাউল বাটি এটাত অলপ লৈছো। তাৰপাছত কেৰাটি চাউল, তাৰপাছত মাটি দাইল, তাৰপাছত অলপ বুট, তাৰপাছত অলপ মিঠি। এইখিনি পুৰা সামগ্ৰী পুৰা গোটেই ৰাতিটো ভিজাই থ'ম। তাৰপাছত পিছদিনাখন মিক্সিত গুড়া কৰি, মিক্সিত গুড়া কৰাটো দেখুওৱা নহ'ল, এনে মিক্সিত গুড়া কৰি এইখিনি এনেকৈ 3 ঘণ্টামান থোৱাৰ পাছত তাৰপাছতে ধোসাৰ কাৰণে ৰেডি হ'ব। এতিয়া চাম্বাৰ কাৰণে ৰহৰ দাইল ভিজাই থৈছিলোঁ। ৰহৰ দাইল আৰু কিবা কিবি চব্জি দিব পাৰে, মোৰ তেনেকৈ চব্জি নাছিলে। গাজৰ আৰু ৰঙালাও এটুকুৰা আৰু লেচেৰা আৰু বিলাহী এইখিনি দি মই সিজাই লৈছোঁ। এতিয়া চাম্বাৰ কাৰণে দাইলটো ৰেডি হৈ গ'ল। চাম্বাৰ দিবলৈ তেল দিলোঁ প্ৰথমে, তাৰপাছত পিঁয়াজ দিলোঁ। পিঁয়াজখিনি এনেকৈ অলপ ভাজি ৰঙচুৱা কৰাৰ পাছত জলকীয়া এটা দিলোঁ আৰু সৰিয়হ দিলোঁ। জলকীয়া আৰু সৰিয়হ অলপ আগতে দিব লাগিছিলে, মই পাছত দি পালোঁ। তাৰ ক'লা সৰিয়হ হ'লে বেছি ভাল হয়। তাৰপাছত এতিয়া দাইলটো দি দিলোঁ। দাইলটো দিয়াৰ পাছত অলপ উতল আহিব দিছোঁ। এতিয়া চাম্বাৰ মছলা অলপ দিছোঁ। চাম্বাৰ মছলা, জলকীয়া পাউডাৰ আৰু নিমখ হালধি মই এইবিলাক আগতে দিলোঁ। এইখিনি অলপ উতলিব দিম। উতলাৰ পাছত অকণমান তাৰপাছত তেতেলী পানী অলপ দি দিছোঁ। তেতেলী পানী দিয়াৰ পাছত অলপ উতলাৰ পাছত এইখিনি ৰেডি হৈ গ'ল চাম্বাৰ। এতিয়া মছলাৰ কাৰণে ৰেডি কৰিব লৈছোঁ ধোসা মছলা। তেল দিলোঁ প্ৰথমে। তেল দিয়াৰ পাছত তেলটো অলপ গৰম হোৱাৰ পাছত এটা শুকান জলকীয়া দিলোঁ। তাৰপৰা সৰিয়হ অলপ দিম। সৰিয়হখিনি ফুটাৰ পাছত এতিয়া পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ ভাজি আছোঁ। ভজা অলপ লাল হোৱাৰ পাছত পিঁয়াজখিনি এতিয়া এটা জলকীয়া কাটি দিছোঁ। জলকীয়া দিয়াৰ পাছত নৰসিংহ পাত অলপ দিলোঁ। নৰসিংহ পাতবিলাক মোৰ একদম সৰু আছিলে, নৰসিংহ পাতেই নাপালোঁ। তাৰপৰা বিলাহী অলপ কাটি দিলোঁ। বিলাহীখিনি অলপ ভাজি দিয়াৰ পাছত হালধি দিম, নিমখ দিম। নিমখ দিয়াৰ পাছত এইখিনি অলপ ভাজিম। এইখিনি অলপ ভাজি আৰু বিলাহীটো অলপ সিজিবলৈ দিম। এতিয়া জলকীয়া পাউডাৰ দিম। জলকীয়া পাউডাৰ দিয়াৰ পাছত অলপ জিৰা পাউডাৰ দিম। জিৰা পাউডাৰ দিলোঁ। জিৰা পাউডাৰ দিয়াৰ পাছত মই আলু বইল কৰি থৈছিলোঁ, বইল কৰি থোৱা আলুখিনি দি দিলোঁ। আলুখিনি এনেকৈ অলপ ভাঙি দিব লাগিব। ভাঙি দিয়াৰ পাছত অলপ ভাজি অলপ মছলাটো ৰেডি কৰিম। এয়া এনেকৈ ভজাৰ পাছত মোৰ ধোসা মছলা ৰেডি হৈ গ'ল। এয়া এতিয়া চাটনি বনাব লৈছোঁ। চাটনিৰ কাৰণে বাদাম ভাজি ল'লোঁ। বাদামৰ লগত দুটামান জলকীয়া আৰু অকণমান আদা দিছোঁ। আদাখিনি পেষ্ট বনাই লৈছোঁ। নাৰিকলেদিও বনাব পাৰে, মোৰ নাৰিকল নাছিলে কাৰণে বাদাম দি বনাইছোঁ আজি চাটনি। এয়া পেষ্ট ৰেডি। এইখিনি চাম্বাৰ দিম। চাম্বাৰ দিবৰ কাৰণে শুকান জলকীয়া, নৰসিংহ পাত আৰু সৰিয়হ দি তেলত চাম্বাৰ দিছোঁ। এয়া ধোসাৰ কাৰণে আমাৰ সকলো ৰেডি হৈ গ'ল, চাটনি, মছলা আৰু চাম্বাৰ। আৰু এতিয়া ধোসাটো বনাই আছোঁ। এতিয়া ধোসাটোৰ ওপৰত অলপ তেল দি দিছোঁ, ৰিফাইন তেল, আৰু নহ'লে বাটাৰো দিব পাৰে। মই ৰিফাইন তেলেই দিছোঁ। তাৰপাছত মছলা ৰেডি কৰিছোঁ যে আলুৰ যোনটো মছলা, সেই মছলাখিনি দি দিছোঁ। মছলাৰ ওপৰত অলপ চীজ দিম। সৰু ল'ৰা ছোৱালীয়ে এনেই চীজ খাই ভাল পায়, চীজ আছিলে অলপ চীজ দিছোঁ। চীজ দিয়াৰ পাছত এতিয়া এইটো ধোসাটো হৈছে আৰু এতিয়া ধোসা হৈ গ'ল। এয়া আমাৰ ধোসা ৰেডি হৈ গ'ল, টেষ্টি ধোসা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।